এয়া চাওক পকা অমিতা ছিঙিছোঁ। পকাই দিছোঁ। চাওক ইমান ধুনীয়া পকা অমিতা। এয়া হ'ল ধনীৰাম চেতিয়া ককাইদেউৰ অমিতা বাৰী আৰু আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম তেখেতৰ অমিতা বাৰীখন কিমান সুন্দৰ আৰু কেনেকৈ ৰাখিছে বন্ধু বান্ধৱসকল। তেন্তে আহক। এয়া চাওক অমিতা ধনীৰাম ককাইদেৱে ৰোপণ কৰা ইমান সুন্দৰকৈ ডাঙৰ ডাঙৰ অমিতা আৰু এইবিলাকৰ এটাই কমচে কম 2 পৰা 3 কেজি পৰ্যন্ত হৈ যায় আৰু পকা পকা অমিতাও আছে আমি যিহেতু ছিঙিছিলোঁ আৰু গোটেই বাৰীখন কমচে কম ইয়াত 2 বিঘা 3 বিঘা পৰ্যন্ত অমিতা খেতি কৰিছে আৰু প্ৰতিজোপা অমিতাতে ইমানেই লমালমে লাগিছে আৰু ডাঙৰ ডাঙৰ অমিতাবিলাক আপোনালোকে নিজে আহি চাই লওক। যিবিলাক কৃষক বন্ধু এনেকুৱা খেতিৰ লগত জড়িত আছে সিহঁতে দাদাৰ পৰা মানে বহুতো কথাও নজনা কথা শিকিবলৈ পাৰিব। বন্ধুসকল এয়া চাৰিওফালে আপোনালোকে কেৱল অমিতা 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 দেখিবলৈ পাব কাৰণ এইখন প্ৰায় মানে ইয়াত 2 বিঘা পৰ্যন্ত কেৱল অমিতা গছ আৰু মাজে মাজে আম গছ আৰু বেঙেনা গছ এইবিলাকো দিছে কিন্তু আৰু লগতে তামোল গছো আছে কিন্তু বেছিকৈ মানে অমিতা গছ আছে আৰু অমিতাবিলাক চাওক ইমান সুন্দৰকৈ লাগিছে। প্ৰতিজোপা অমিতাতে কেইবাটাও থোপা থোপে লাগিছে চাওকচোন। এজোপা অমিতাত প্ৰায় মানে 7টা 8টা পৰ্যন্ত লাগিছে আৰু প্ৰকাণ্ড প্ৰকাণ্ড অমিতাবিলাক প্ৰতিজোপা অমিতাই ধুনীয়াকৈ প্ৰডাকশ্যন চাওকচোন ইমান সুন্দৰ। এয়া চাওক আৰু অমিতাবিলাক বহুত ওজন আছে আৰু প্ৰকাণ্ড হাইব্ৰিড টাইপৰ। যিহেতু অমিতাবিলাক যেতিয়া পকে তেতিয়া ইয়াত খায়ো বহুত সোৱাদ হয়, বহুত মিঠা। এয়া চাওক অমিতাবিলাক, এয়া চাওক ইমান প্ৰকাণ্ড। ইয়াত যেনিয়ে যাব কেৱল অমিতা 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 আৰু একদম তলৰ পৰাই লাগিছে, চাপৰ পৰাই লাগিছে। এয়া চাওক এইবিলাক চাওক আৰু ককাইদেৱে বাৰীখন ইমানেই চাফ চিকুণ কৰি ৰাখিছে, পৰিপাটি কৰি ৰাখিছে আৰু ককাইদেউৰ এই অমিতাৰ পৰাই বছৰত এটা ভাল মুনাফা উলিয়াই বুলি নিশ্চয় ক'ব পাৰি। যিহেতু চাওক ইমান ধুনীয়াকৈ অমিতাবিলাক লাগিছে আৰু ঘৰৰ পৰাই বেপাৰীয়ে লৈ যায়। এয়া চাওক আৰু অমিতা খেতিটো এনেকুৱা এবিধ লক্ষী খেতি, ইয়াক এবাৰে কৰিব লাগে বুলি ক'ব পাৰি। এবাৰ কৰিলেই ই খেতি প্ৰতি বছৰে ফল দি থাকে আৰু 12 মাহেই ফল দি থাকে। এয়া চাওক ইমান প্ৰকাণ্ড প্ৰকাণ্ড আৰু এই বাৰীখন আপোনালোকে চাওঁ বুলি ক'লে ককাইদেউৰ লগত যোগাযোগ কৰিব, আহিব। তেখেতৰ ফেচবুক পেজো আছে ধনীৰাম চেতিয়া বুলি, চাৰ্চ কৰি ল'ব আপোনালোকে, ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব। আৰু কৃষিৰ ধুনীয়া ধুনীয়া পৰামৰ্শ দি থাকে ককাইদেৱে। কেৱল ককাইদেৱে এই খেতিয়ে নহয়, সময় অনুপাতে বিভিন্ন ধৰণৰ খেতি কৰি থাকে। তেখেত এজন ভাল কৃষক আৰু বহুতো বঁটা পাইছে চৰকাৰৰ পৰা। আপোনালোকে যিবিলাকে চিনি পায় তেখেতসকলেতো নিশ্চয় জানেই এই বিষয়ে। এয়া চাওক অমিতাবিলাক ইমান সুন্দৰ আৰু ইয়াৰ যিবিলাক পকা অমিতা বহুত মিঠা, বহুত ভাল খাবলৈ। এয়া চাওক আপোনালোকে এই কৃষি ফাৰ্মবিলাক চাবলৈ আহিব পাৰে। এয়া হৈছে টেকেৰী গাঁৱত, টেকেৰী গাঁৱৰ হয় এই অমিতাবিলাক। এয়া চাওক ইমান ডাঙৰকৈ দূৰ দূৰলৈকে যিমান আছে সকলোবিলাক কেৱল অমিতা গছ অমিতা গছ আৰু মাজে মাজে আম পুলি লগাইছে, কিছুমান তামোল পুলিও দি দিছে। এয়া চাওক এয়া এনেবিলাক খেতি থাকিলে চাকৰিৰ কোনো প্ৰয়োজন নাই বুলি অনুভৱ কৰোঁ। এয়া চাওক নিবনুৱা সমস্যা সমাধানৰ কাৰণে স্বাৱলম্বী হ'ব লাগে, কেৱল চাকৰি আশাত থকাতকৈ। এয়া চাওক ধনীৰাম চেতিয়া ককাইদেউ এজন উদাহৰণ। এয়া চাওক অমিতা ইমান সুন্দৰ। এয়া চাওক গোটেই বাৰীখন কেৱল অমিতা অমিতা আছে, ডাঙৰ ডাঙৰ অমিতাবিলাক। এয়া চাওক ইমান সুন্দৰ। চাওক দূৰ দূৰণিলৈকে কেৱল অমিতা গছেই আছে। চাওকচোন ইমান সুন্দৰ। ককাইদেৱে এইবিলাক নিজৰ পৰিশ্ৰমৰ দ্বাৰা ইমানখিনি আজি পালেগৈ পৰ্যায়ত আৰু তেখেতে বহুত পৰিশ্ৰমো কৰে। অৱশ্যে এটা কথা উপলব্ধি কৰোঁ ইয়াত যে নৱপ্ৰজন্মক আহ্বান দিব খোজোঁ যে
কেৱল চাকৰিৰ পিছত দৌৰি থকাতকৈ এনেকৈ মানে খেতি কৰি স্বাৱলম্বী হৈ লাখ টকা ঘটিব পাৰে। এয়া ধনীৰাম ককাইদেউ এটা উদাহৰণ হিচাপে ল'ব পাৰি। তেওঁ চেলেঞ্জ দি দেখুৱাই দিছে যে কেৱল চাকৰি ভৰসাত থকা নাই, কৰিলে সকলো সম্ভৱ আৰু সকলো হৈও উঠে। সকলো ৰাইজে ঘৰত খাবলৈ বুলি হ'লে প্ৰত্যেকৰ ঘৰতে 2-3 জোপামান অমিতা লগাবলৈ চেষ্টা কৰিব লাগে। অমিতা যিহেতু এবিধ ভাল পাচলি আৰু বৰ্তমান বজাৰত যি ধৰণে প্ৰতিবিধ শাক এনেকৈ মানে মূল্য বৃদ্ধি হৈছে, বজাৰত জুই লাগি আছে। সেয়েহে দুখীয়া কৃষকসকলে নিজৰ ঘৰতে খাবলৈ বুলি হ'লেও এনেকৈ 2-এজোপা অমিতা লগালেও যথেষ্ট উপকাৰ হয়। এয়া বৌৱে আমাৰ বাবে অমিতা ছিঙি দিছে। এয়া চাওক, প্ৰকাণ্ড অমিতা আমাৰ বাবে ছিঙিছে। বন্ধুসকল, আমি পকা অমিতা খাবলৈ বুলি বহিছোঁ। এয়া চাওক, ইমান ধুনীয়া। এই পকা অমিতাৰ গুটিবিলাক সঁচলৈ ৰাখিব পাৰি। এয়া চাওক, ইয়াত আপোনালোকে গালতো ঘঁহিব পাৰিব। এয়া পকা অমিতা চাওক, ইমান ধুনীয়া গুটি আছে ইয়াত চাওক। এইবিলাক লগাব পাৰি। ধুনীয়াকৈ সাজি দিছে। এয়া এফালে বেঙেনা খেতি আছে। ধন্যবাদ ফ্ৰেণ্ডসকল।